নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিজিটেল নগাঁও চুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আজি মোৰ থাম্বনেইলটো চাই গমেই পাইছে যে অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ যে ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাসকলে কি নাপাব নেকি অৰুণোদয়ৰ 1250 টকাকৈ। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈ আছোঁ যে চবৰে ডকুমেণ্ট ভেৰিফাই কৰিছে, কিন্তু ধৰক যাৰ চাকৰি কৰা ফেমিলিৰ মানুহেও কি হৈছে অৰুণোদয় আঁচনি লাভ কৰিছে, তেওঁলোকৰহে কৰ্তন যাব। আৰু সকলোৱে ভয় নাখাব, কিয়নো আপোনালোকৰ নাকাটে। কিয়নো যেতিয়া ঘৰত ভেৰিফিকেশ্যন কৰিব আহিছে, তেতিয়াতো আপোনালোকৰ ঘৰত কি আছে নাছে গোটেইখিনিতো চাইছে ন। তো আপোনালোকে সকলোৱে ভয় নাখাব যে আমি ডকুমেণ্টখিনি জমা দিছোঁ, আমাৰো কি কৰ্তন যাব নেকি। তো আপোনালোকে একো ভয় নাখাব। আৰু যোনে যোনে ধৰক চাকৰি আছে, বাহন আছে, তেওঁলোকে যদিও পাই আছে অৰুণোদয় আঁচনি, তেওঁলোকে কিন্তু আৰু কেতিয়াও লাভ নকৰে অৰুণোদয় আঁচনি। বুজি পালে? আৰু যদি আপোনালোকৰ কাৰোবাৰ চাকৰি আছে, আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিছে, কিয়নো নিজে নিজে গৈ পেলাই কৰ্তন কৰি লওক। বুজি পালে? তো আৰু কি হৈছে এতিয়া নতুনো কি হৈছে, এতিয়া যোনে যোনে এপ্লাই কৰিব তেওঁলোকৰ আগতে কি কৰিব, ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিব। তাৰপিছত আপোনালোকৰ নিজৰ নিজৰ নামত ফৰ্ম আহিব। তো আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।